जब अपनों में ही गद्दार और चाल चलने वाले पैदा हो जाएं, तो मैदान में खड़ा शेर भी कुत्तों से बाजी हार जाता है। जो इंसान अपनों को गिराने में अपनी जीत समझता है, तो समझ लेना कि वो इंसान सच में बहुत गिरा हुआ है। বিজেপিৰ উন্নয়ন 1,45,000 নিবনুৱাক নিযুক্তি বিনা পইচাৰে আগতে পইচা দিব লাগিছিল। বীৰ লাচিত বৰফুকনৰ উচিত সন্মান তেওঁ প্ৰতিমূৰ্তি বনাইছিল। আগৰ চৰকাৰৰ দিনত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিল, কিন্তু তেওঁলোকে আহোমৰ তেজ আছে বুলি কয়। বহুত কেইজন নেতা দেখিছোঁ বিৰোধীৰ আহোমৰ তেজ আছে বুলি কয়, কিন্তু বনালে কোনে? বিজেপি চৰকাৰে। বিহু ঝুমুৰ বাগৰুম্বাৰ পৰা আদি কৰি বিভিন্ন নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে। এয়া কম ডাঙৰ কথা নেকি? য'ত নেকি কোনেও চিনি নাপাইছিলে। আগৰ চৰকাৰ দিনত এয়া কৰিবলৈ সক্ষম হোৱা নাছিলে। অন্তঃগাঁথনি উন্নতিকৰণ তথা স্বাস্থ্যখণ্ড বিভাগ উন্নতি, প্ৰতিখন জিলাই স্বাস্থ্য কেন্দ্ৰ বনালে, হস্পিটেল বনালে, বিভিন্ন ধৰণৰ স্বাস্থ্য উন্নতি অন্তঃগাঁথিত উন্নতি কৰিলে। চৰাইদেউ মৈদানত বিশ্ব ঐতিহাসিক স্থান হিচাপে স্বীকৃতি দিয়ালে। কিন্তু লোকে আহোম কৈ থাকোঁতেই গ'ল, কিন্তু বিজেপি চৰকাৰে কৰি দেখুৱালে। বাল্য বিবাহ নাইকিয়া কৰিলে, য'ত নেকি তাৰ কাৰণে কি প্ৰতিবাদ বাল্য বিবাহ বন্ধ হোৱাৰ কাৰণে। সীমাৰ সমস্যা সমাধানৰ চেষ্টা কৰি আছে বৰ্তমানো। আৰু উগ্ৰবাদী কমপ্লিটলি নাইকিয়া হৈ গ'ল। আগৰ চৰকাৰ দিনত কত চেণ্ট্ৰেলতো কিমান বোম ফুটিলে, এই চৰকাৰ দিনত তেনেধৰণৰ ঘটনা এতিয়ালৈকে দেখা নাই। তাৰোপৰি ধৰক অসম আন্দোলনৰ শ্বহীদক সন্মান জনাইছিল, জন্মাই শ্বহীদ স্মাৰক নিৰ্মাণ কৰিলে, কিন্তু আগৰ চৰকাৰ দিনত কৰিব নোৱাৰিলে। আৰু কৰিবনো কিয়? তেওঁলোকৰ দিনতে এইসকল শ্বহীদ হৈছিল 855 জন। অৰুণোদয়, নিযুক্ত মহিলা উদ্যমিতা আঁচনি আদি ধৰণৰ মহিলাক সবলীকৰণ কৰিলে, কিন্তু চকু চহৰাখিনিৰ চকু কি? তেওঁলোকৰ বিগত বছৰত প্ৰায় 4 বছৰত 1,29,000 বিঘা বাংলাদেশীৰ পৰা মুক্ত কৰিলে মাটি, চৰকাৰী মাটি, বনাঞ্চলৰ পৰা আদি কৰি বিভিন্ন বেদখলী মাটি মুক্ত কৰিলে। কিন্তু আগৰ চৰকাৰে সেই মানুহখিনিক আনি বাংলাদেশৰ পৰা ভোটৰ খাতিৰত বহুৱাইছিলে, এনেধৰণৰ উন্নয়ন কৰিলে, কিন্তু আমাৰ চকু চহৰাখিনিয়ে তলুৱা চিলাকাখিনিয়ে দেখা নাপায়। এয়া হ'ল বিজেপি চৰকাৰ। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামাৰ পাৱাৰ, বিজেপি জিন্দাবাদ।